ৰাজনীতিৰ পথাৰত নহয় এবাৰ নাটকৰ মঞ্চত দেখা পোৱা গ'ল বিধায়ক পদ্ম হাজৰিকাক। বলিষ্ঠ অভিনয়েৰে মঞ্চ কপালে নদুৱাৰৰ বিধায়কগৰাকীয়ে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাপুজী ভৱনত বাপুজী ভৱন নাট্য সমাজৰ উদ্যোগত কালি নিশা অনুষ্ঠিত হোৱা নটসূৰ্য ফণী শৰ্মাৰ ৰচিত কালজয়ী নাটক ভোগজৰাৰ মূল চৰিত্ৰ লক্ষ্মী সিংহৰ চৰিত্ৰত অভিনয় কৰিলে বিধায়কগৰাকীয়ে। এগৰাকী পেছাদাৰী অভিনেতাৰ দৰে বলিষ্ঠ অভিনয় কৰি গ'ল বিধায়কগৰাকীয়ে। এটাৰ পাছত এটাকৈ সাৱলীল সংলাপে মন্ত্ৰমুগ্ধ কৰিলে বাপুজী ভৱনত উপস্থিত থকা শ শ দৰ্শকক। বিধায়কগৰাকীৰ অভিনয় প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিল নাটক উদ্বোধন কৰিবলৈ অহা অসমীয়া চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেত্ৰী মৃদুলা বৰুৱাও। ২০ বছৰৰ পাছত জামুগুৰিহাটৰ এই বাপুজী ভৱনতে পুনৰবাৰ একেখন নাটকত অভিনয় কৰিবলৈ পাই অতিকৈ সুখী আৰু আনন্দিত হোৱা বুলিও মন্তব্য কৰিলে বিধায়ক পদ্ম হাজৰিকাই। উল্লেখ্য যে নাটকখন উপভোগ কৰাৰ ক্ষেত্ৰত দৰ্শকে দেখুওৱা অভূতপূৰ্ব সঁহাৰিৰ বাবে কালি বাপুজী ভৱন নাট্য সমাজে নিশা দুটাকৈ দৰ্শকক দেখুৱাবলৈ বাধ্য হয়। প্ৰথম বিধায়ক ইয়াত পুৰাৰ মনত আছে আৰু সেই সময়ত আজি মোৰ মনত পৰিছে ভগেন বৰা ছাৰ। গতিকে সেই নাটকখন আজি পুনৰ বাপুজী ভৱন নাট্য সমাজে মঞ্চস্থ কৰিবলৈ লৈ মোক যি লক্ষীশংকৰ ভাও দিয়াৰ ব্যৱস্থা কৰিলে আৰু মই এই চৰিত্ৰত অভিনয় কৰিবলৈ পাই মানে যদিও অভিনয় কৰা বয়স গৈছে কিন্তু অভিনয় কৰিবলৈ পাই পেলাই মই নিজে বৰ আনন্দিত আৰু মই অতিকৈ আনন্দিত। মোৰ যিখন মানে পূৰ্ণাংগ নাটক কৰাৰ জীৱনত মই ক্লাছ 5ত মৃদুলা বাইদেউ ক্লাছ 10 মৃদুলা বাইদেৱে সেইবাৰ মেট্ৰিক দিছে আৰু হৰিচন্দ্ৰ উপাখ্যান নাটকত মৃদুলা বাইদেৱে সব্যাৰ ৰোল কৰিছিল, মই ৰোহিদাসৰ ৰোল কৰিছিলোঁ। গতিকে মই আছিলোঁ বাচা আৰু মৃদুলা বাইদেৱে আছিল আই। আজি আয়ে উন্মোচন কৰা ভোগজৰা ফণী শৰ্মাদেৱৰ ভোগজৰা নাটক আমাৰ সখী পংকজজ্যোতি ভূঞা আৰু বন্ধু ভৱানী ভূঞাৰ যিটো পৰিচালনাত অভিনয় কৰিবলৈ পাই মই খুবেই আনন্দিত। আৰু এই চৰিত্ৰটো মই কিয় নাজানো কন্দৰ্পেশ্বৰ সিংহৰো অভিনয় কৰিছোঁ, বিভিন্ন অভিনয় কৰিছোঁ, আমি ঘটোৎকচৰ অভিনয় কৰিছোঁ, প্ৰতাপ সিংহৰো অভিনয় কৰিছোঁ। যে এই সংলাপবিলাক কিবা হৃদয় স্পৰ্শ কৰা সংলাপ, গতিকে এই সংলাপবিলাক মাতিও মই বৰ আনন্দিত হৈছোঁ আৰু দৰ্শকেও যেন সন্তুষ্ট হোৱা অনুভৱ হৈছে, কাৰণ হুলস্থুলটো হোৱা নাই নহয়। গতিকে যি হওক আজি এই নাটকখন মই অভিনয় কৰিবলৈ পাই অভিনয় কৰি অতি আনন্দিত আৰু জীৱনত প্ৰথমবাৰৰ কাৰণে দ্বিতীয়টো প্ৰদৰ্শনী আমি এনেধৰণৰ নাটক অভিনয় কৰিম। গতিকে এইটো মোৰ জীৱনত কাহানিও নাছিল, এইটো এটা ঐতিহাসিক দিন যে দ্বিতীয়বাৰৰ কাৰণে একেখন নাটকেই আধা ঘণ্টা গেপ দি আমি আকৌ দ্বিতীয়বাৰৰ কাৰণে প্ৰদৰ্শন কৰিবলৈ বাপুজী নাট্য সমাজৰ প্ৰচেষ্টাত পাইছোঁ। আৰু মই মৃদুলা বাইদেউ মোৰ অতি শ্ৰদ্ধাৰ, যদিও আই বাছাৰ অভিনয় কৰিছোঁ কিন্তু অতি শ্ৰদ্ধাৰ, তেখেতৰ উপস্থিতিয়ে যথেষ্ট প্ৰেৰণা দিছে, সাহস দিছে আৰু তেখেতৰো মই সুস্বাস্থ্য কামনা কৰিলোঁ আৰু জামুগুৰিয়া ৰাইজলৈ বাপুজী নাট্য সমাজলৈ আৰু গোটেই টীমটোৱে যেনেধৰণে এই নাটকখন অভিনয় কৰিলে যে নাটকখনৰ মানদণ্ড মই ভাবোঁ যথেষ্ট উন্নত হৈছে। মোৰ অনুভৱটোহে কৈছোঁ, দৰ্শকৰ অনুভৱটো কি মই নাজানো, দৰ্শকৰ মনে মনে থকা চাই ভালেই হৈছে যেন লাগে। গতিকে গোটেই টীমটোৰ হৈ দৰ্শককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।